নমস্কাৰ, মই ৰীণামণি আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত একদম সৰু এটা বিষয় ক'বলৈ লৈছোঁ আৰু সেইটো হৈছে খং। আমাৰ সকলো মানুহৰে খং উঠে, ল'ৰা ছোৱালীৰ খং উঠে, ল'ৰা ছোৱালী ডাঙৰ হৈ আহি ডেকা হ'লে খং উঠে, বুঢ়া বয়সতো খং উঠে। খংটো সকলো মানুহৰে কম বেছি পৰিমাণে উঠেই, কিন্তু আচলতে খং উঠাটো একেবাৰে বেয়া। খং উঠিবই নাপায়। খংটো নুঠাকে থাকিলেই আমাৰ স্বাস্থ্যৰ কাৰণে বেছি উপকাৰ হয়। আমাৰ শৰীৰত যি প্ৰাণ শক্তি বা উৰ্জা থাকে, সেই শক্তিক আমি উশাহ নিশাহৰ দ্বাৰা বঢ়াওঁ, বৃদ্ধি কৰোঁ। আমাৰ যেতিয়া খং উঠে, আমি যেতিয়া খুব খৰখেদাকৈ ফোপাই জোপাই উশাহ নিশাহ লওঁ, তেতিয়া আমাৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ অসন্তুলন হয়। ফলত আমাৰ পিটুইটাৰী গ্ৰন্থিত প্ৰভাৱ পৰে আৰু আমাৰ শৰীৰত উচ্চ ৰক্তচাপ বৃদ্ধি পায়। তেতিয়া আমাৰ দেহত নকাৰাত্মক অপ্ৰয়োজনীয় হৰম'নসমূহ বিয়পি পৰে আৰু আমাৰ আন আন গ্ৰন্থিসমূহত নকাৰাত্মক প্ৰভাৱ পেলায়। খং উঠিলে কি হয়, আমাৰ শৰীৰত অতি কমেও 40টা মাংসপেশীৰ ওপৰত প্ৰভাৱ পৰে আৰু ফলত আমাৰ শৰীৰত বিষ হয়, হাড়ত বিষ হয় বা আমাৰ শৰীৰত যিকোনো অংশত বিষ হয়। গতিকে আমি কেতিয়াও খং উঠাব নাপায়। তাৰ উপৰিও যিসকল ব্যক্তিৰ অনবৰতে খং উঠি থাকে, সেইসকল ব্যক্তি কাৰো প্ৰিয় হ'ব নোৱাৰে। খঙাল মানুহ কাৰো প্ৰিয় হ'ব নোৱাৰে আৰু তেওঁ ওচৰলৈ কোনো মানুহ নাযায়। তেওঁৰ খঙাল ব্যক্তিৰ ওচৰৰ পৰা সকলো মানুহ আঁতৰি থাকে। তাৰ উপৰিও খঙাল ব্যক্তিসকলে নিজৰ মনৰ ভাৱ অৰ্থাৎ নিজকে আত্মপ্ৰকাশ কৰিব নোৱাৰে। খঙাল ব্যক্তিসকল সকলোৰে অপ্ৰিয় হয় আৰু আমি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে দেখা পাওঁ যে সাধাৰণতে খঙাল ব্যক্তিসকলে তেওঁলোকতকৈ দুৰ্বল মানুহসকলকহে বেছিকৈ খং কৰে। আৰু কিন্তু সেই যে খং কৰে দুৰ্বল ব্যক্তিসকলক, বাস্তৱিক জীৱনত কিন্তু তাৰ বেয়া প্ৰভাৱ পৰাও দেখা যায়। উদাহৰণস্বৰূপে আমি দেখোঁ যে যিসকল মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক খুব বেছি খং কৰে বা মাৰপিট কৰি থাকে সৰু অৱস্থাত, সেই ল'ৰা ছোৱালীবিলাক যেতিয়া গৈ ডাঙৰ হয়গৈ, তেওঁলোকৰ গালৈ যেতিয়া বল শক্তি আহে, তেতিয়া কিন্তু তেওঁলোকে সেই মাক দেউতাকক বৰ ভাল ব্যৱহাৰ নকৰে। তেওঁলোকে মাক দেউতাকক তেতিয়া সেই ওলোটাই তেওঁলোকক কৰা ব্যৱহাৰেই কৰিবলৈ লয়। সেইটো আমি বাস্তৱিকতে দেখি থকা ঘটনা। আৰু আমি যদি লক্ষ্য কৰোঁ যে সফল ব্যক্তিসকল, আমাৰ সামাজিকভাৱে যিসকল সফল ব্যক্তি, সেই সফল ব্যক্তিসকলৰ খং কিন্তু বহুত কম। গতিকে খঙৰ যেতিয়া ইমানবিলাক কুপ্ৰভাৱ আছে, তেন্তে আমি কিয়নো খঙক দমন কৰিবলৈ চেষ্টা নকৰোঁ। আমি খঙক দমন কৰোঁ আহক। আমাৰ যেতিয়া খং উঠে, আমি তেতিয়া দীঘলকৈ উশাহ নিশাহ ল'ব লাগে, দীঘলকৈ উশাহ ল'ব লাগে আৰু দীঘলকৈ এৰিব লাগে। তাৰ উপৰিও আমি আৰু এটা কাম কৰিব পাৰোঁ, আমাৰ সোঁ নাকটো বন্ধ কৰি আমি বাওঁ নাকেৰে উশাহ নিশাহ গ্ৰহণ কৰিব পাৰোঁ। এনেকৈ আপোনালোকে কৰি চাওক, দেখিব আপোনালোকৰ খং নিমিষতে নাইকিয়া হৈ গ'ল আৰু আপোনালোকৰ জীৱনটো সুখ আৰু শান্তিৰে উপচি পৰিল। খং নাইকিয়া হোৱা মানে আমি সকলোৰে লগত মিলিব পৰা এটা অৱস্থা, য'ত আমি সকলোৰে প্ৰিয় হ'ব পাৰোঁ। গতিকে আজিৰ পৰাই আমি নিজকে সচেতন কৰোঁ আহক, আমাৰ যাতে কেতিয়াও খং নুঠে আৰু খং উঠিলেও আমি যাতে লগে লগে সেই খং আমাৰ মনৰ পৰা নাইকিয়া কৰোঁ। ধন্যবাদ।